উৰুকাৰ পূৰ্বে অসাধু ব্যৱসায়িক সকিয়নি মন্ত্ৰী কৃষ্ণেন্দু পালৰ বৃদ্ধি কৰিব নোৱাৰিব মাছ মাংসৰ দাম। বজাৰ নিৰীক্ষণৰ বাবে মীন পালন আৰু পশুপালন বিভাগে গঠন কৰিছে STF। জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা দামতে বিক্ৰী কৰিব লাগিব মাছ মাংস। খানাপাৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। এটো একদম কঠোৰ সিদ্ধান্ত। আপোনালোকে যোৱা বছৰ দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নিৰ্দেশ যে আমি কোৱালিটি ফিশ, কোৱালিটি মিট আমি যাতে বজাৰজাত কৰিব পাৰোঁ। আৰু এই কাৰণে আপোনালোকে দেখিছে যে যোৱা বছৰ আমি কৰিছোঁ, এই বছৰো আমাৰ ফিচাৰী সেক্টৰ অলৰেডি আমাৰ টাস্ক ফোর্স গঠন কৰাৰ কাৰণে ফিচাৰী সেক্টৰ অলৰেডি আমাৰ অৰ্ডাৰ পঠাই দিছে প্ৰত্যেক জিলাই জিলাই। আজি আমাৰ এনিমেল হাজবেণ্ডাৰী আৰু ডায়েৰী সেক্টৰৰ পৰা আমাৰ এইটো যাব যাতে গাখীৰ হোক বা মিট হোক, কণী হোক, প্ৰত্যেকটা ক্ষেত্ৰত যাতে কোৱালিটি মিট ফিশ আমি যাতে প্রত্যেকটা বজারজাত হয় আৰু যাতে দামটো রিজনেবল থাকে। কোনোবা মানুহে যদি কালাবজাৰী কৰে তেতিয়াহ'লে এটোৰ ওপৰত একশন হ'ব। তাৰ কাৰণে প্ৰত্যেক জিলাই জিলাই ডিস্ট্ৰিক্ট কমিশনাৰক নিৰ্দেশ দিয়া হৈছে। 100% বজাৰে বজাৰে ঘূৰিব আৰু এইটো অলৰেডি প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল। পুৰা নিৰ্দেশ, যদি কোনোবা মানুহে অবৈধ উপায়ে কোনো ব্যৱস্থা হাতত লৈছে তেওঁক ধৰি জেলত পঠাই দিব। দামটোতো আমি ইয়াৰ পৰা প্ৰত্যেক জিলাৰ দাম আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। যেনেকৈ যোৰাটোৰ ওপৰত ডিস্ট্ৰিক্ট কমিশনাৰ কৰিব। আমাৰ গুৱাহাটীত টু কামৰূপ মেট্ৰ' আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰ তেখেতে নিৰ্ধাৰণ কৰিব কি হ'ব কি নহ'ব।